নমস্কাৰ বন্ধুসকল কাৰোবাৰ ন্যায় বিচাৰি মাত মাতিবলৈ যোৱাটো অপৰাধ নেকি কোনোবাই যদি অন্যায় কৰিছে সেই অন্যায় কৰা লোকজনক উচিত শাস্তি দিয়াৰ যেটো প্ৰতিবাদ সেই প্ৰতিবাদ কৰিবলৈ যোৱাটো কি অপৰাধ নেকি যদি অপৰাধ নহয় তেতিয়া হলে ভাবুকি কিহৰ হয় বন্ধুসকল মানুহ কিজন কোন মই চিনি নাপাওঁ কিন্তু জুনমনি আভাৰ ভিডিঅ' প্ৰস্তুত কৰাৰ কাৰণে মোক কিছু লোকে ভাবুকি প্ৰদান কৰিছে মোক কোনে ভাবুকি দিছে কেনেকে ভাবুকি দিছে সম্পূৰ্ণখিনি মই আপোনালোকক দেখাম তাৰ আগতে এটা কথা মই কৈ থব বিচাৰিছো বন্ধুসকল হয় আমি জুনমনি আভাৰ ন্যায় বিচাৰি ভিডিঅ' প্ৰস্তুত কৰি আছো তেতিয়াৰ পৰাই যেতিয়া জুনমনি আভাক হত্যা কৰা হৈছিল আৰু জুনমনি আভাৰ হত্যাকাণ্ডৰ লগত সংগতি থকা কেইটামান ভিডিঅ' অসমৰ সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল ভাইৰেল হৈ পৰিছিল যথেষ্ট আপোনালোকেতো জানে বন্ধুসকল আলফা স্বাধীনে প্ৰেৰণ কৰিছিল 6টা নে 7টা ভিডিঅ' যিটো ভিডিঅ'ত জুনমনি আভাৰ হত্যাকাণ্ডৰ লগত সংগতি থকা ভিডিঅ' আছিল আলফা স্বাধীনে গ্ৰেপ্তাৰ কৰি ৰখা মানস বৰগোহাঁই নামৰ যিজন গুপ্তচৰ সন্দেহত গ্ৰেপ্তাৰ কৰি ৰখা মানস বৰগোহাঁইৰ মুখত প্ৰতিটো ভিডিঅ'তে মানস চলিহা নামৰ এজন ব্যক্তিৰ নাম উল্লেখ কৰিছিল মানস বৰগোহাঁই কি বুলি কৈছিল মানস চলিহাই ধেমাজিৰ শৰীৰ চৰ্চাবিদ সিদ্ধাৰ্থ বৰগোহাঁইক হত্যা কৰিছিল তেওঁলোকৰ মাজত বহু টকাৰ লেনদেন আছিল সেই লেনদেন ঘূৰাই নিদিয়াৰ বাবেই মানস চলিহাই সিদ্ধাৰ্থ বৰগোহাঁইক হত্যা কৰিছিল মানস বৰগোহাঁই মানস চলিহাৰ দৰে আৰু বহুতো যুৱক যুৱতীক গুপ্তচৰ হিচাপে পঠিয়াইছিল মানস বৰগোহাঁই বিভিন্ন আপোনাৰ কলা বজাৰখনৰ লগত জড়িত এজন ব্যক্তি আছিল আৰু জুনমনি আভাৰ হত্যাকাণ্ডক যেতিয়া দুৰ্ঘটনা বুলি সিবিআই কৈ থৈ গুচি গ'ল ঠিক তেতিয়াই আলফা স্বাধীনৰ ফালৰ পৰা পুনৰ এটা ভিডিঅ' অহা দেখিবলৈ পাইছিলো যিটো ভিডিঅ'ত মানস বৰগোহাঁইৰ ভাষ্য আমি শুনিবলৈ পাইছিলো নাইবা দেখিবলৈ পাইছিলো মানস বৰগোহাঁই কৈছিল জুনমনি আভাক হত্যা কৰা হৈছিল জুনমনি আভাৰ যিটো মৃত্যু এই দুৰ্ঘটনা নহয় এয়া হত্যাকাণ্ডহে আছিল এই হত্যাকাণ্ডত অসমৰ কেইজনমান প্ৰশাসন বিভাগৰ উচ্চ পদস্থ বিষয়াৰ লগতে মানস চলিহাও জড়িত আছে আৰু এই খবৰ শুনি পোৱাৰ লগে লগে অসমৰ লোকসকলৰ চকু কপালত উঠি গৈছিল কিয়নো যিটো ঘটনাক সিবিআই দুৰ্ঘটনা বুলি কৈ গুচি গ'ল সেই দুৰ্ঘটনাক যদি এজন লোকে হত্যাকাণ্ড যদি বুলি কয় সেই হত্যাকাণ্ডৰ লগত কোন কোন জড়িত আছে বুলি যদি সম্পূৰ্ণৰূপে যদি কৈ দিয়ে তেতিয়াহ'লে জনসাধাৰণৰ চকু কপালত নুঠিবনে বন্ধুসকল আৰু এইখিনিতে মোৰ কাহিনীটো আৰম্ভ হৈ গ'ল যেতিয়া আলফা স্বাধীনৰ ফালৰ পৰা এনেকুৱা ধৰণৰ ভিডিঅ' আহিবলৈ ধৰিলে ক্ৰমান্বয়ে 1টা 2টা 3টা কৰি ভিডিঅ' আহিবলৈ আৰম্ভ কৰিলে তেতিয়া মই চিন্তা কৰিলোঁ মোৰ মনত এটা ভাৱ সৃষ্টি হ'ল মানস বৰগোহাঁই আলফা স্বাধীনৰ ফালৰ পৰা এনেকুৱা ধৰণেৰে ভিডিঅ' প্ৰচাৰ চলাই আছে সংবাদ মাধ্যমত প্ৰেৰণ কৰি আছে এই ভিডিঅ'বোৰ আমি কিমান সত্য বুলি ভাবিব পাৰোঁ কাৰণ সেই ভিডিঅ'বোৰত কোনো ধৰণৰ সঠিক তথ্য আমি দেখিবলৈ পোৱা নাছিলোঁ দোষী নিৰ্দোষী বিচাৰ কৰিবলৈ যাওঁতেতো এটা প্ৰুফ বিচাৰিব গতিকে তেনেকুৱা ধৰণৰ প্ৰুফ দেখিবলৈ যদি পোৱা হ'লে মানস চলিহাই হয়তো এতিয়া জেলৰ ভিতৰত থাকিলেহেঁতেন নাইবা জুনমনি আভাক হত্যা কৰা অপৰাধীকেইজন আৰামছে এজন কৰি ওলাই গ'লহেঁতেন ময়ো এজন মানুহে ন কিবা এটা বস্তুক লৈ পেলাই ময়োতো চিন্তা চৰ্চা কৰিব পাৰোঁ মোৰো মনত এটা ভাৱৰ সৃষ্টি হয় এনেকৈ চিন্তা চৰ্চা কৰিয়েই যে মানস বৰগোহাঁই প্ৰেৰণ কৰা যিবোৰ ভাষ্য এই ভাষ্যবোৰ হয়তো মিছাও হ'ব পাৰে নেকি এনেকৈ কৰি মই এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ ঠিক তেতিয়াই কেইজনমান লোকে মোক ধমক দিবলৈ আৰম্ভ কৰিলে আৰু ভিডিঅ'টিৰ শেষত মই এইটো কথাও স্পষ্টভাৱে কৈছোঁ যে প্ৰকৃততে মানস বৰগোহাঁই কোৱা কথাবোৰ প্ৰকৃততে যদি সত্যও হয় তেতিয়াহ'লে মিছা প্ৰমাণিত হ'ব মিছা প্ৰমাণিত এইটো কাৰণেই হ'ব উদাহৰণস্বৰূপে মই কৈছিলোঁ জুনমনি আভাৰ যেতিয়া ৰহস্যজনকভাৱে হত্যা হৈছিল এই হত্যাক যেতিয়া অসমবাসী ৰাইজে হত্যা বুলি দাবী জনাইছিল অসমবাসী ৰাইজে হত্যা বুলি দাবী জনোৱাৰ পাছতো সেই হত্যাক দুৰ্ঘটনা বুলি সিবিআই কৈ থৈ গুচি গ'ল তেতিয়াহ'লে কিমান এটা ডাঙৰ এটা ষড়যন্ত্ৰ থাকিব লাগিব বন্ধুসকল আৰু এই ষড়যন্ত্ৰটোলৈ চাই মানস বৰগোহাঁই কোৱা কথাবোৰ যদি প্ৰকৃততে সত্যও যদি হয় তেতিয়াহ'লে মিছা প্ৰমাণিত হ'ব ইয়াৰ এটা জ্বলন্ত প্ৰমাণ হিচাপে নাইবা জ্বলন্ত উদাহৰণ হিচাপে আমি জুনমনি আভাৰ তদন্তটোৰ কথা আমি ল'ব নোৱাৰোঁ জানো বন্ধুসকল আৰু মোক কোনে কোনে কমেণ্ট কৰি পেলাই বেয়াকৈ ধমক দিছিল সেই ধমক দিয়া ব্যক্তিসকল হৈছে বন্ধুসকল মই ছাইডত মই আপোনালোকক দেখাই দিছোঁ পাৰিলে বন্ধুসকল আপোনালোকে ভিডিঅ'টো অকণমান ৰখাই লৈ কমেণ্টখিনি আপুনি পঢ়ি লওকচোন বাৰু গতিকে যিসকল লোকে মোক এনেকুৱা ধৰণেৰে কমেণ্ট কৰিছে আপোনালোকক মই চিনি নাপাওঁ গতিকে যিকোনো এটা কমেণ্ট কৰাৰ আগমুহূৰ্ততে আপুনি বস্তুটোৰ বিষয়ে আপুনি ভালকৈ জানি ল'ব যদি ভাল ধৰণে যদি জানি নলয় তেতিয়াহ'লে অনুগ্ৰহ কৰি এনেকুৱা ধৰণৰ কমেণ্ট কৰি পেলাই মানুহৰ মনত অশান্তি নিদিব কাৰণ মই সেইটো ভিডিঅ' মানস চলিহাক ছাপোৰ্ট কৰি পেলাই মই ভিডিঅ'টো প্ৰস্তুত কৰা নাই আপোনালোকে ভিডিঅ'টো কমপ্লিট চাই লওক তেতিয়া বুজি পাই যাব যে মই কাক ছাপোৰ্ট কৰি পেলাই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু কিহৰ প্ৰসংগত মই কথাখিনি কৈ আছোঁ